নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম শ্ৰী উদ্দীপন শৰ্মা আৰু আজি মই তোমালোকক এটা মেথছৰ এটা টপিক পঢ়াব ওলাইছো। যেহেতু তোমালোকে জানা যে মেথমেটিক্স হ'ল কি বেসিক্যালি নাম্বাৰছৰ ওপৰতে, হয়নে? গতিকে আজি আমি ফাৰ্ষ্ট ক্লাছ হিচাপে খালি আমি নাম্বাৰছ বিলাকৰ বিষয়ে আমি অলপ জানি ল'ম। বেসিক্যালি যে নাম্বাৰছৰ টাইপছ বিলাক, গতিকে নেচাৰেল নাম্বাৰ এইবিলাকৰ বিষয়ে অলপমান সৰু ধাৰণা এটা দিম। তোমালোকে বস্তুবিলাক পঢ়ি আহিছা, বাট মই জাষ্ট আজি ফাৰ্ষ্ট ভিডিঅ' হিচাপে ইয়াৰ ওপৰত ক'ম, ঠিক আছে? এতিয়া তোমালোকে চোৱা, নাম্বাৰছ মানে বেসিক্যালি কি হয়? নাম্বাৰছ মানে কিছুমান কি আছে আমাৰ চিম্বলছ আছে, হয়নে? 1 2 3 এইবিলাক কি হয় সাধাৰণতে এটা চিম্বলছ হয়। এই চিম্বলছ বিলাকে আমাৰ কি বুজায়? কিছুমান কোৱান্টিটি বুজায়, হয় নহয়? সাপোজ তোমাৰ হাতত এটা আম আছে, এটা আপেল আছে, তেতিয়াহ'লে তুমি কিহৰ সহায়ত বুজাবা? 1, হয় নহয়? তেনেকে। আৰু সাপোজ তোমাৰ পাঁচটা বস্তু এটা বস্তু পাঁচটা ভাগ কৰিছা, ঠিক আছে? পাঁচটা ভাগ কৰা হ'ব, এটা বস্তু আছে তাক তোমাৰ এনেকে পাঁচটা ভাগ কৰিছা। এতিয়া পাঁচটা ভাগৰ ভিতৰত তুমি এটা ভাগ লৈছা, এইটো বুজাবলৈ আমি কিহৰ ইউজ কৰো? ফ্ৰেকশ্যনৰ ইউজ কৰো, হয়নে? সাপোজ 5/1 হৈছে নে পাঁচটা? 1 2 3 4 5 ছটাহে হ'ব এটা, ঠিক আছে? এতিয়া যিহেতু আমি মেথমেটিক্স পঢ়োতে সদায় আমি নাম্বাৰছ বিলাকৰ পায়ে থাকিম, গতিকে তাৰ কেইটামান আমি কি কৰিছো, নাম্বাৰছ বিলাক ষ্টাডি কৰিবৰ কাৰণে কিছুমান ভাগত ভাগ কৰি লোৱা। তাৰ ফাৰ্ষ্ট ভাগটো হ'ল আমাৰ কি? নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰছ। এতিয়া নেচাৰেল নাম্বাৰছ মানে কি? নেচাৰেল নাম্বাৰছ বিলাক কি হয়? আমি যেতিয়া সৰুৰ পৰা যে পঢ়িছে আহিছো 1 2 3 4 5 6 কে, এই সকলোবোৰ নাম্বাৰছ খিনি যিটো সেট বনাই, সেই সেটটোক আমি কি বুলি কওঁ? নেচাৰেল নাম্বাৰ সেট বুলি কওঁ। যেনে সাপোজ 1 2 3 4 5 6 এই নাম্বাৰ ডটকে যাব ইনফিনিটিলৈকে যাব, হয়? এই নাম্বাৰছ বিলাকক আমি কি বুলি কওঁ? নেচাৰেল নাম্বাৰছ বুলি কওঁ। আৰু যিহেতু এই নাম্বাৰছ বিলাক সাধাৰণতে আমি কিহৰ কাৰণে ইউজ কৰো? কাউন্টিং বিলাকৰ কাৰণে ইউজ কৰো। 1 2 3 4 কে আমি কাউন্ট কৰো, সৰুতে আমি যেতিয়া কাউন্ট কৰি আহিছো সেইবিলাকৰ কাৰণে ইউজ কৰে। গতিকে এই নাম্বাৰছ বিলাকৰ অন্য এটা নাম আমাৰ কি বুলি কোৱা হয়? কাউন্টিং নাম্বাৰছ বুলি কোৱা হয়। কাউন্টিং নাম্বাৰছ বুলি কোৱা হয়, ঠিক আছে? এতিয়া তাৰ পিছত আহিলে নেচাৰেল নাম্বাৰৰ পিছত অন্য এটা নাম্বাৰ সেট আহিলে, সেইটো হ'ল আমাৰ কি? হোল নাম্বাৰ। হোল নাম্বাৰ। এতিয়া হোল নাম্বাৰছৰ কি হয়? 1 2 3 4 5 6 এই গোটেই ইনফিনিটলৈকে যিমানখিনি নেচাৰেল নাম্বাৰ আছে সিহঁতকতো লোৱা হয়েই, তাৰ লগতে এটা অন্য এটা নাম্বাৰ ইউজ কৰা হয়, এড কৰা হয়। সেই নাম্বাৰটো হ'ল তোমাৰ 0। ইয়াৰ লগত আৰু এটা নাম্বাৰ কি হয়? 0 হয়। মানে যদি আমি নেচাৰেল নাম্বাৰ খিনিৰ লগত যদি আৰু এটা নাম্বাৰ কি 0 যদি আমি এড কৰি দিওঁ, তেতিয়াহ'লে আমি যিটো নাম্বাৰ সেট পাম, সেই নাম্বাৰ সেটটোক আমি কি বুলি ক'ম? হোল নাম্বাৰ বুলি ক'ম, ঠিক আছে? তাৰপিছত হোল নাম্বাৰ পিছত আহিলে কি? নিগেটিভ নাম্বাৰছ। নিগেটিভ নাম্বাৰছ। এই নাম্বাৰছ বিলাক কি হয়? যিবিলাক আমাৰ কি শূন্যৰ পৰা লেফ্ট চাইডে থাকে নাম্বাৰ লাইনত, হয়নে? নাম্বাৰ লাইনত যিবিলাক নাম্বাৰ নেক্সট আছে, সাপোজ কি -1 -2 -3 এনেকে ডটকে ইনফিনিটিলৈকে কি কৰি যাব? এইটো মাইনাছ ইনফিনিটিলৈ যাব, হয়? আৰু এই নাম্বাৰ খিনি কি বুলি কোৱা হয়? আমাৰ নিগেটিভ নাম্বাৰছ বুলি কোৱা হয়, ঠিক আছে? আৰু তাৰ পিছৰ নাম্বাৰ খিনি আহিলে, এইবিলাক মুছি দিছো দেখা নাই যিহেতু। তাৰপিছত কি আহিব? তোমাৰ ইন্টিজাৰ নাম্বাৰ। ইন্টিজাৰ নাম্বাৰ সেট বিলাকত আমাৰ কোনবিলাক নাম্বাৰছ আহিব? আমাৰ 0 আহিব, হয়নে? 1 আহিব, 2 3 কে ডটকে ইনফিনিটিলৈকে যাব, পজিটিভ ইনফিনিটি, ঠিক আছে? আৰু তাৰপিছত আমাৰ কি আহিব? আমি যে আগতে পঢ়ি আহিছো নিগেটিভ নাম্বাৰছ বিলাক -1 -2 -3 তেনেকে ডটকে মাইনাছ ইনফিনিটিলৈ যাব। এই গোটেইখিনি নাম্বাৰছ আহিব ক'ত আহিব? আমাৰ ইন্টিজাৰ নাম্বাৰছ বুলি আহিব, ঠিক আছে? মানে ইন্টিজাৰ নাম্বাৰ সেটটোত আহিব। তাৰপিছত সেকেন্ড সেটটো হ'ল সাপোজ আমাৰ ৰেচনেল নাম্বাৰ। এইটো এটা মোষ্ট ইম্পৰ্টেন্ট হয়। ৰেচনেল নাম্বাৰছ। ৰেচনেল নাম্বাৰছ খিনি বহুত ল'ৰা ছোৱালী কেতিয়াবা খেলি মেলি লাগে, কোনবিলাক নাম্বাৰছ কোৱা হয়। ৰেচনেল নাম্বাৰছ সাধাৰণতে সেইবিলাক নাম্বাৰকে কোৱা হয় যিবিলাক নাম্বাৰ আকৌ আমি কি p/q ফৰ্মত লিখিব পাৰো, মানে represent p/q form, where en
q are integers and q not equal to 0 ঠিক আছে এটা চোৱা যিবিলাক নাম্বাৰছক আমাৰ কি কৰিব p by q ফৰ্মত আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু কি হ'ব লাগিব p আৰু q দুইটা আমাৰ কি হৈ থাকিব লাগিব ইন্টিজাৰ নাম্বাৰ হ'ব লাগিব আৰু q টো কেতিয়াও আমাৰ কি হ'ব নে 0 হ'ব নোৱাৰে ঠিক আছে এতিয়া চোৱা ৰেশনাল যেতিয়া শব্দটো আমি কওঁ তেতিয়া হলে এই ৰেশনাল শব্দটো কোৱাৰ লগে লগে আমি এটা শব্দ ইউজ কৰো এইটো হ'ল ৰেশিও এটা ৰেশিও টাৰ্ম এটা আহে হয়নে ৰেশিও মানে কি হয় যে দুটা বস্তু আমি কি কৰো অনুপাত লওঁ যেটা আমি অনুপাত বুলি কওঁ মানে এনেকে সাপোজ p by q হয় ৰেশিও লবলৈ হলে কি হ'ব লাগিব দুইটা বস্তু ওপৰত আৰু তলত নিউমাৰেটৰ আৰু ডিনমিনেটৰ যেটা আমি লিখিম এই দুটা কি হ'ব লাগিব সেম ইউনিট হ'ব লাগিব হয় নহয় এটা আমি যে p আৰু q যে লিখিছো p আৰু q কি হ'ব লাগিব দুইটা হেকাৰণে দুইটা কি হ'ব লাগিব ইন্টিজাৰ হ'ব লাগিব ঠিক আছে আৰু কি হ'ব লাগিব q টো 0 হ'ব নোৱাৰে কিয় 0 হ'ব নোৱাৰে তুমি চোৱা তুমি 1/0 লিখিলে কিবা মিনিং আছে জানো এইটো এইটো কোনো ধৰণৰ মিনিং নাই হয়নে এনেকুৱা টাৰ্ম বিলাকক হেকাৰণে এভয়েড কৰা হয় ঠিক আছে আৰু তোমালোকে আৰু এটা বস্তু আগতে যেতিয়া তুমি পঢ়োতে যে ফ্ৰেকশন পঢ়িছিলা ফ্ৰেকশন পঢ়োতে এটা বস্তু তোমালোকে পঢ়ি আহিছিলা যে সাপোজ কৰা যে 1/2 এটা আমাৰ কি হৈছে ফ্ৰেকশন হৈ আছে মানে এই ফ্ৰেকশনটো ইকুৱেল টু আমাৰ কি কোনটো ফ্ৰেকশন হৈ থাকে 2/4 মানে এই ফ্ৰেকশনটো সৈতে ইকুৱেল হৈ থাকে এনেকুৱা ফ্ৰেকশন বিলাকক আমাৰ কি বুলি কোৱা হয় কি কয় ইকুইভেলেন্ট ফ্ৰেকশনছ বুলি কোৱা হয় হয় মানে এনেকুৱা ফ্ৰেকশন বিলাকক আমি ইকুইভেলেন্ট ফ্ৰেকশন বুলি কওঁ ঠিক আছে এতিয়া এই যে ফ্ৰেকশন বিলাকক যেতিয়া আমি ৰেশনাল নাম্বাৰৰ কথা কম তেতিয়াহলে আমি কি কম যে যদি আমি 1/2 সাপোজ কৰা যে 1/2 টোক যদি আমি ৰিপ্ৰেজেন্ট কৰিবলগীয়া হয় তেতিয়াহলে আমি ইয়াৰ বাকি যিবিলাক আমাৰ সাপোজ কৰা যিবিলাক আমাৰ ইকুইভেলেন্ট ফ্ৰেকশন থাকিব সেইবিলাকক আমি কি ডিনাই কৰিম ঠিক আছে অনলি জাস্ট আমি কোনটো ধৰিলে হ'ল 1/2 টো ধৰিলে হৈ গ'ল যেতিয়া আমি এইটো বস্তু যে আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে এতিয়া সাপোজ মই তোমাক নাম্বাৰ লাইনত কেনেকৈ ৰিপ্ৰেজেন্ট কৰাটো মই তোমাক এবাৰ দেখাই দিম চাবা এটা সাপোজ নাম্বাৰ লাইন ঠিক আছে ৰিয়েল ইয়াত কি থাকিব ফাৰ্স্ট কি থাকিব 0 থাকিব মাজত 0 ৰ পৰা আমাৰ এইটো সাইডে কি থাকিব 1 এফালে যাব 2 এফালে যাব 3 তেনেকৈ ডট ডট কে ইনফিনিটি লৈকে যাব আৰু ইয়াত আহিব -1 -2 -3 তেনেকৈ ডট 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 কে ইনফিনিটি লৈকে যাবগৈ ঠিক আছে এতিয়া তোমালোকে চোৱা যে এই যে ইনফিনিটি লৈকে এই নাম্বাৰ বিলাকক সাপোজ কৰা যে 1/2 এতিয়া 1/2 টো আমি কেনেকৈ নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে চোৱা 0 আৰু 1 1/2 টো কি হৈ আছে 1/2 টো কি হ'ব 0 তকৈ কি হ'ব ডাঙৰ হ'ব বাট 1 তকৈ আমাৰ কি হৈ থাকিব সৰু হৈ থাকিব হয়নে গতিকে এই 1 আৰু 0 মাজতে থাকিব হয় নহয় গতিকে তুমি যদি 1 আৰু 0 এই দুইটাৰ মাজৰ ডিসটেন্সটো যদি দুটা ভাগত ভাগ কৰি দিয়া সমানে সমানে আৰু তাৰ এই মাজতে আমাৰ কি হ'ব 1/2 টো আহিব ইয়াৰ পৰা ইয়ালৈ যাওঁতে আমাৰ কিমান যাব লাগিব হাফ আৰু ইয়াৰ পৰা ইয়ালৈ হাফ হয় নহয় যদি আমি ইয়াৰ পৰা ইয়ালৈ 0 প্লাস হাফ কৰো তেতিয়াহলে কি ওলাব হাফ ওলাব হয় আকৌ এইখিনিৰ পৰা যদি আকৌ মই এইখিনিৰ পৰা যদি এইখিনিলে আহো কিমান যাব লাগিব 0 প্লাস হাফ কৰিব লাগিব নাই হাফ পোৱাৰ লগে লগে কি হয় ইকুৱেল টু 1/12 ওলাব হয়নে আকৌ ইয়াৰ পৰা যদি 1 লৈ যাবলগীয়া হয় তেতিয়া কি কৰিব লাগিব 1/2 প্লাস 1/2 কৰিব লাগিব ইকুৱেল টু কি ওলাব 1 ওলাব ঠিক আছে আকৌ সাপোজ সিমিলাৰলি কোৱা যায় এটা তোমালোকে মন কৰা যে 1/2 লিখিলো হয়নে এতিয়া তুমি 1/2 উঠাই যদি আমি চোৱাচোন 2/4 টো ক'ত বহিব 2/4 টো চাবা ইয়াতে বহিব কেনেকৈ ইয়াত বহিব আমি প্ৰথমতে 0 আৰু 1 ৰ মাজত আমি কেইটা ভাগত ভাগ কৰিব লাগিব 4টা ভাগত ভাগ কৰিব লাগিব হয়নে এনেকে মুছি দিছো ভিজুৱেল চাবলৈ ভাল হ'ব তেতিয়া এতিয়া তোমালোকে চোৱা যেতিয়া আমি 0 পৰা যেতিয়া আমি হাফ লৈছিলো এটা হাফ লওঁতে আমি কি কৰিছিলো 0 আৰু 1 ৰ মাজত আমি কি দুটা ভাগত ভাগ কৰিছিলো ঠিক আছে কিন্তু যেতিয়া আমি 2/4 লম তেতিয়া হলে আমি কি লম ইয়াক 4টা ভাগত ভাগ কৰিব লাগিব যেহেতু আমাৰ ডিনোমিনেটৰত কি আছে 4 আছে হয় গতিকে ইয়াৰ পৰা ইয়ালৈ এটা ভাগ কৰিছো এটা দুটা তাৰপিছত এটা হ'ল তিনটা এটা হ'ল 4টা হয়নে এতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈ যাওঁতে প্ৰত্যেকটো ভাগক কিমান কিমানকে আহিব 1/4 কে আহিব হয় নহয় আমি যে কি কয় ফ্ৰেকশনাল ইউনিট আগতে যে পঢ়িছিলো তেতিয়া আমি কি জানো যে এটা যদি পাৰ্টিকুলাৰ বস্তুৰ ডিসটেন্স এটা বা যিকোনো এটা বস্তুক যদি আমি সমানে সমানে 4টাকে 4টা বা 5টা বা যিমান লোৱা
ভাগত ভাগ কৰো তেতিয়াহ'লে সেই প্ৰত্যেকটো ইউনিটত আমাৰ কিমানকে আহিব তাৰ 1/4 বা যিমানকে লছ তুমি 5 ললে 1/5 আহিব হয় নহয় বুজি পাইছা তেতিয়াহ'লে যদি আমি ইয়াত লওঁ ইয়াৰ পৰা ইয়ালৈ যাওঁ তেতিয়াহ'লে এই প্ৰত্যেকটো ইউনিটত কিমানকে থাকিব 1/4 হয় এতিয়া চোৱা আমি কিমানকে ল'ব লাগিব ইয়াত 2/4 মানে ইয়াৰ পৰা এটা আৰু দুটা 1/4 প্লাস 1/4 তাহলে এইটো কি হ'ব 2/4 মানে অথনি য'ত আমাৰ 1/2 কোটো বহিছিলে তাতে আমাৰ কি বহিব 2/4 টো বহিব হয়নে গতিকে আমি 2/4 টো এক্সট্ৰাকে কেতিয়াও বিচাৰিব দৰকাৰ নাই আৰু ইয়াৰ বা আমি ৰিয়েল নাম্বাৰ সেইটো যদি আমি সেটটো বনালে আমি এক্সট্ৰাকে সেই নাম্বাৰটো ধৰাটো মানে সৰি ৰেশনাল নাম্বাৰৰ ৰেশনাল আহিছে কি কয় ৰেশনাল নাম্বাৰ যেতিয়া আমি সেটটো বনাম তেতিয়াহ'লে তাত আমি এক্সট্ৰাকে সেইটো আকৌ 2/4 টো আকৌ লিখি ইনক্লুড কৰিব নালাগে আৰু আমি 1/2 টো ইনক্লুড কৰিলে হৈ গ'ল আৰু বাকিখিনি কৰিব দৰকাৰ নাই ঠিক আছে এতিয়া আকৌ এটা নাম্বাৰ চাবা সাপোজ 5/4 5/4 টো তুমি কেনেকৈ লিখিবা চোৱা 5/4 টো যদি আমি এইটো মিক্স ফ্ৰেকশনলৈ কনভাৰ্ট কৰো 1 কি আহিব 1 and 1/4 আহিব হয় মানে তুমি 1 ৰ পৰা আৰু 1/4 ইউনিট এটা যাব লাগিব হয় মানে তুমি ইয়াক কি কৰিব লাগিব 1 আৰু 2 মাজত তুমি চাৰিটা ভাগত এনেকৈ ভাগ কৰি লোৱা তেতিয়াহ'লে 1 ৰ পৰা 1 প্লাস কি হ'ব 1/4 মানে সি এইকণ মানত পৰিব আহি পেলাই নাম্বাৰটো মানে ইকুৱেল টু তোমাৰ 5/4 ঠিক আছে একেলগে বুজিছা এটা তোমালোকে চোৱা যে আমি কিছুমান নাম্বাৰ আছে যিবিলাক আমাৰ ৰেশনাল নাম্বাৰ আছে সেই ৰেশনাল নাম্বাৰছক আমি কি কৰিব পাৰো ইজিলি আমি কি কৰিব পাৰো নাম্বাৰ লাইনত লিখিব পাৰো হয়নে কিন্তু এটা কিছুমান নাম্বাৰ এনেকুৱা আছে যিবিলাক আমি কি কৰিব নোৱাৰো ইজিলি আমি কি কৰিব নাম্বাৰ লাইনত কেতিয়াও পুট কৰিব নোৱাৰো বা সেইবিলাক নাম্বাৰক আমি কি কৰিব এনেকুৱা ফ্ৰেকশনত আমি ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো সেই তেনেকুৱা নাম্বাৰ বিলাকক আমি অন্য এটা নামে নামাকৰণ কৰিছিলো সেই নামটো হল আমাৰ কি ইৰেশনাল নাম্বাৰ rational numbers এতিয়া আমি ফার্স্ট কি পঢ়িলো ৰেশনাল নাম্বাৰস পঢ়িলো হয় ৰেশনাল নাম্বাৰস বিলাকক আমি কি কৰিব p/q ফৰ্মত লিখিব পাৰো আৰু সেইটা কি কৰিব আমি ইজিলি আমি কি কৰিব নাম্বাৰ লাইনত প্লেস কৰিব পাৰো হয়নে কিন্তু এতিয়া আমি অন্যটা নাম্বাৰ আছে যিবিলাক কোৱা হয় আমাৰ কি ইৰেশনাল নাম্বাৰস ইৰেশনাল নাম্বাৰস এনেকুৱা নাম্বাৰস যিবিলাক নাম্বাৰসক আমি কি কৰিব নোৱাৰো p/q ফৰ্মত লিখিব নোৱাৰো মানে নাম্বাৰস and numbers which cannot be represented in p/q form মানে যিবিলাক নাম্বাৰছক আমি p/q ফৰ্মত লিখিব নোৱাৰো মানে where লিখি দিয়া p and q are integers and q not equal to 0 মানে কি হয় p/q আমাৰ কি হয় থাকে আমাৰ কি কয় p আৰু q কি হ'ব লাগিব ইন্টিজাৰ নাম্বাৰছ হ'ব লাগিব আৰু q not equal to আমাৰ 0 হ'ব লাগিব মানে এতিয়া চোৱা সাপোজ কৰা যায় আৰু এটা আমি যেতিয়া আমি এটা কি কয় ইৰেশনাল নাম্বাৰ এটা মানে বৈশিষ্ট্য আছে যে যিবিলাক নাম্বাৰক যেতিয়া আমি ইৰেশনাল নাম্বাৰক আমি ডেসিমেলত কনভাৰ্ট কৰিম তেতিয়া কি হ'ব ই কেটামান স্পেশাল প্ৰপাৰ্টি শো কৰে কি কৰে ই ফাৰ্স্ট প্ৰপাৰ্টি কি হয় ই নন টাৰ্মিনেটিং মানে ই কেতিয়াও কি হয় ইয়াৰ ডিজিট বিলাক কেতিয়াও শেষ হৈ নাযায় সাপোজ কৰা তোমাক মই এটা এক্সাম্পল দিছো এটা ৰেশনাল নাম্বাৰ এক্সাম্পল চোৱা 1/2 যেতিয়া তুমি ডেসিমেললৈ কনভাৰ্ট কৰিবা ইয়াৰ এনসাৰটো কিমান ল'ব 0.5 ল'ব ঠিক আছে 0.5 ৰ পিছত আৰু কিবা ডিজিট আহিছে নেকি নাই হয় নহয় কিন্তু যদি তুমি এট দা সেম টাইম তুমি যদি পাই এই ভ্যালুটো যদি তুমি চোৱা এবাৰ যদি গুগল মাৰি যদি তুমি চোৱা পাই ভ্যালুটো এটা বহুত ডাঙৰ ভ্যালু এটা ওলাব ইয়াৰ পিছত এটা 3.14 তেনে গৈ থাকিব মানে তোমাৰ 3.145 মানে কিমান নাম্বাৰছ অফ ডিজিটলৈকে চেঞ্জ হৈ গৈ থাকে মানে কি হয় ইয়াৰ কিটা নাম্বাৰছ বিলাক কি হয় তোমাৰ ৰিপিট নহয় মানে শেষ হৈ নাযায় ডিজিট বিলাকৰ এটা আমি ইয়াক ডিজিটত আমি কনভাৰ্ট কৰিম ঠিক আছে ডেসিমেলৰ পিছত ইয়াৰ নাম্বাৰছ বিলাক কেতিয়াও আমাৰ কি নহয় শেষ নহয় ঠিক আছে ইয়াৰ সেকেন্ড কি আহিলে নন টাৰ্মিনেটিং তাৰপিছত আহিলে আমাৰ কি নন ৰিপিটিং মানে কি হ'ব যে ই কিনো টাৰ্মিনেটো নকৰে আৰু কি নকৰে আকৌ ৰিপিটো নকৰে যদি তুমি এটা যদি চোৱা 1/3 এটোতে কি হৈ আছে এটা ৰেশনাল নাম্বাৰ হয় নহয়
যদি 1/3 যদি তুমি যদি ডেসিমেল এক্সেলত এক্সপ্ৰেছ কৰা তেতিয়াহ'লে 3.0.333 এনেকৈ গৈ থাকিব এটা সো ইয়াৰ ইউ কেইটাও কে কৰে তুমি যদি এটা যদি তুমি ডিভাইড কৰা যদি তুমি 3 এ 1 যদি ডিভাইড কৰা তুমি চাবা তাত পইণ্ট এটা 0 আহিলে 1 আকৌ তোমাৰ পইণ্ট এবাৰ 0 আহিব 1 এনেকৈ গৈ থাকিব মানে কি হয় ইয়াৰ কেতিয়াও ৰিমাইণ্ডাৰটো 0 নহয় ঠিক আছে কিন্তু গতিকে ইয়াৰ কেতিয়াও ৰিপিট হৈ গৈ থাকিব কিন্তু ইয়াৰ পিছতে কি হ'ব 3 কাহি আহিব হয়নে মানে কি হৈছে এই এটা ডিজিটে আমাৰ কি হৈছে ৰিপিট হৈ গৈ আছে হয় কিন্তু এট দ্য সেম টাইম যদি তুমি ইৰেশনাল নাম্বাৰছ হয় তেতিয়াহ'লে এই যে পিছৰ ডিজিট কিটা কেতিয়াও ৰিপিট নহয় এই কেতিয়াও আমাৰ কি শেষ নহয় কন্টিনিউ আহি গৈ থাকিব ঠিক আছে গতিকে এইখিনিলৈকে হয় এটা হ'ল আমাৰ কি ইৰেশনাল নাম্বাৰছ হয় তাৰ পিছত ঠিক আছে আজিলে ভিডিওটো এইখিনিলৈকে থাকক বাকিখিনি তোমালোকক আমি পিছৰ ভিডিওবিলাকত কৈ যাম শিকাই যাম